তো যদি বহুতখিনি ফাৰ্মাক যদি ৰিকমেণ্ড কৰিবলৈ যাওঁ বা আমি ফাৰ্মাৰখিনি ক'বলৈ যাওঁ, তো কিছুমান ফাৰ্ম আছে সেই কথাটো মানি ল'বলৈ আচলতে বিশ্বাস কৰে এইখিনি কথা। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো বন্ধুসকল, তেনেহ'লে আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয়কৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, যাতে মই এটা ভিডিঅ'সমূহ পাই থাকে মাজলৈ আগবঢ়াম। তো বন্ধুসকল, আজি মই ভিডিঅ'টো এই কাৰণে বনাবলৈ বিচাৰিছোঁ কাৰণ বহুতো ফাৰ্মাৰ এটা সমস্যাত ভুগি আছে। অৰ্থাৎ এই সমস্যাটো আমাৰ ওচৰৰ ফাৰ্ম, আচলতে ওচৰৰ যোনখিনি চিনাকি ফাৰ্ম আছে, তো তেওঁলোকৰ ফাৰ্মতো হৈছে বুলি মোক জনাইছে। তো তাৰ বাবে মই সকলোকে জনাই দিবলৈ এটা ভিডিঅ' বনাই দিবলৈ ভাবিলোঁ আৰু সেই সমস্যাটোৰ বিষয়ে আপোনালোকক অলপ চিনাকি কৰাই দিওঁ, বা বহুতে চিনি পালেও সেই সমস্যাটো আচলতে কিনো হয় সেইখিনি কৰিলে। তো তাৰে ওপৰত আজি ভিডিঅ'টোতে ক'ম। তো ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই দিব। চ' বন্ধুসকল, আজি মই ইনব্ৰিডিঙৰ ওপৰত কিছু কথা পাতিবলৈ আগবাঢ়িছোঁ। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে জানিব লাগিব ইনব্ৰিডিং আচলতে কি হয়। ইনব্ৰিডিং আচলতে একেজনী মাকৰ পোৱালিৰ দ্বাৰা আচলতে ক্ৰছ দিয়ালে হয়। যদিহে আপোনালোকে গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছে বা গাহৰি অলপ ল'ম বুলি আছে, তেতিয়াহ'লে আপোনালোকে কেতিয়াও একেখন ফাৰ্মৰ পৰা বৰ আৰু ফিমেল আনিব, অৰ্থাৎ বৰ আৰু যোনখিনি আপোনালোকে গিল কৰিম বুলি ভাবিছে, তো একেখন ফাৰ্মৰ পৰা কেতিয়াও নানিব। কাৰণ যদি বৰটো আপোনালোকে বেলেগখন ফাৰ্মৰ পৰা আনিছে, তেনেহ'লে আপোনালোকে যদি গিল 10জনী আনিছে, তেতিয়াহ'লে সেইখন দুখন বেলেগ বেলেগ ফাৰ্মৰ হ'ব লাগিব। কাৰণ একেজনী মাকৰ হ'লে সেইটো ইনব্ৰিডিং বুলি কোৱা হয়। ইনব্ৰিডিঙৰ কিনো সমস্যা হয়, তো তাৰে ওপৰত আজি মই গোটেইটো জনাই দিম। তো ভিডিঅ'টো অকণো স্কিপ নকৰি চাই দিব। এতিয়া ইনব্ৰিডিং কৰালে আচলতে কি হয়? ইনব্ৰিডিং কৰালে মেইন সমস্যাটো হ'ল আমাৰ পোৱালিৰ ৰিজাল্ট কেতিয়াও ভাল নহয়। যদিহে আমি একেজনী মাকৰ বৰ আৰু গিল্টৰ লগত যদি আমি ক্ৰছ কৰাই দিওঁ, তেতিয়াহ'লে আমি ৰিজাল্ট কেতিয়াও ভাল পাবলৈ, অৰ্থাৎ আমি ভাল নাপাওঁ ৰিজাল্টটো কেতিয়াও। আৰু সেই ইনব্ৰিডিঙৰ যিখিনি পোৱালি হয়, সেই পোৱালিখিনি কেতিয়াও আপোনাৰ সুস্থ পোৱালি হ'ব নোৱাৰে। অৰ্থাৎ সেই পোৱালিখিনি জন্ম হওঁতে যিমানখিনি ৱেইট হ'ব লাগে সিমানখিনি ৱেইট নহয়। আৰু তাহাঁতি ডাঙৰ হৈ যিহেতু আমাৰ গাহৰি কমাৰ্চিয়েল ফিড খোৱালে ছমাহতে 1 কুইণ্টেল হয়, আৰু সেই পোৱালিক আপুনি যদি কমাৰ্চিয়েল ফিডো খুৱায়, তেতিয়া সেই গাহৰিয়ে আপোনাৰ ছমাহত 1 কুইণ্টেল ৱেইট গেইন কৰিব নোৱাৰে। অৰ্থাৎ মানে মাহেকত যিটো ৱেইট গেইন কৰিব লাগে আৰু সেইটো ৱেইট গেইন কৰিব নোৱাৰে। তো যদি বহুতখিনি ফাৰ্মাক যদি ৰিকমেণ্ড কৰিবলৈ যাওঁ বা আমি ফাৰ্মাৰখিনি ক'বলৈ যাওঁ, তো কিছুমান ফাৰ্ম আছে সেই কথাটো মানি ল'বলৈ আচলতে বিশ্বাস কৰে এইখিনি কথা, আচলতে এইখিনি মিছা কথা। এইখিনি আমি মানে আচলতে নিজৰ ফাৰ্মতে যদিও একেজনী মাকৰ দ্বাৰা যদি বৰ আৰু ফিমেল ওলায়, তো তাহাঁতৰ মাজত ক্ৰছ কৰাই দিয়ে, কিন্তু পাছৰ পৰ্যায়টো কি হ'ব সেইটো নাভাবে। তো সেইখিনি ফাৰ্মাক মই জনাব বিচাৰোঁ যে আপোনালোকে ব্ৰিডটো কেতিয়াও বেয়া নকৰিব। কাৰণ আপোনাৰ ওপৰত বিশ্বাস কৰি বহুতে নতুন এখন ফাৰ্ম খুলিম বুলি ভাবে। তাৰ পৰা আপোনালোকে গুৰুত্ব ৰাখিব। আৰু সেইবাবে মই কৈছোঁ ইনব্ৰিডিং কেতিয়াও নকৰাব। কাৰণ মই এই ভিডিঅ'টো সেইকাৰণে বনাব লৈছোঁ, যিহেতু বহুতে মানে বেলেগখন ফাৰ্মৰ পৰাই বিশ্বাস কৰি পোৱালিখিনি আনে, কিন্তু সেই পোৱালিখিনি কমাৰ্চিয়েল ফিড খুৱাই যদিও মানে সেইখিনি ৱেইট পাবলৈও সেই ফাৰ্মাৰজনে সক্ষম নহয়। তো তাৰ বাবে মই ক'ব বিচাৰোঁ যে আপোনালোকে ইনব্ৰিডিং কেতিয়াও নকৰাব। ইনব্ৰিডিং কৰালে কেতিয়াও এটা ভাল ৰিজাল্ট বা সুফল পাবলৈ সুফল নাপায় আচলতে। আৰু সেই পোৱালিখিনি বহুত ভাল নহয় আৰু বহুত কমজুৰি হয়, দুৰ্বল টাইপৰ হয়। তেনেকুৱা ধৰণে কথা, ইনব্ৰিডিং কেতিয়াও নকৰাব আপোনালোকে। চ' বন্ধুসকল, মোৰ চেনেলটোত এনেকুৱা ধৰণৰ গাহৰি সম্পৰ্কীয় ভিডিঅ'সমূহ দি থকা হয়। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। যদি এই ভিডিঅ'টো গুৰুত্ব সহকাৰে লয় বা গুৰুত্বটো আপোনালোকৰ বাবে দৰকাৰী বুলি ভাবিলে ছাবস্ক্ৰাইব কৰি দিব। যদিহে মোক ভিডিঅ'সমূহ চাই ভাল লাগে। ধন্যবাদ, আজিলৈ আহিছোঁ।